মই বৰ্তমান আছো ভাৰতৰ একেবাৰে পূব প্ৰান্তৰ অৰুণাচল প্ৰদেশৰ কিবিটোত। আৰু কিবিটো হৈছে এনে টুকুৰা জেগা যিখন ঠাইৰ লগতে আছে চাইনা সীমান্ত, চীন সীমান্ত, চাইনা বৰ্ডাৰ আৰু এটা অতিকৈ স্পৰ্শকাতৰ অংশ ভাৰতবৰ্ষৰ। মই দেখুৱাব বিচাৰিছোঁ যে আমি যিটো পাহাৰ দেখা পাইছোঁ, সন্মুখত যিটো পাহাৰ দেখিবলৈ পোৱা গৈছে, সেই পাহাৰটোৱে হৈছে সীমা। আৰু সেই পাহাৰটোৰ ইটো পাৰে আছে চীন দেশৰ তাত গাঁও আছে, যিখন চামা গাঁও বুলি কোৱা হয়। আমি দেখুৱাবলৈ চেষ্টা কৰিম যে সেই দূৰত যে কিছুমান ঘৰ আমি দেখিবলৈ পাইছোঁ, আৰু সেয়া হৈছে চামা ভিলেজ। আৰু তাত কাষত আন এখন গাঁও আছে। আৰু সেই চামা ভিলেজৰ কাষত শেহতীয়াকৈ চীনে কোনো উদ্যোগ স্থাপন কৰা বুলি জানিব পৰা গৈছে, চিমেণ্ট ফেক্টৰী স্থাপন কৰা বুলি জানিব পৰা গৈছে। আৰু বিশেষকৈ ভাৰতৰ সেনাবাহিনীয়ে এই অংশত, অৰ্থাৎ যি ভাৰত চীন সীমান্ত আছে, এই অংশত দিনে নিশাই তেওঁলোকে কিমান কষ্ট কৰি দেশৰ বাবে সুৰক্ষা প্ৰদান কৰি আহিছে আমি দেখুৱাইছোঁ। যে মোৰ সন্মুখত থকা সেই সুউচ্চ যিটো পাহাৰ আছে, 12,500 ফুট উচ্চতাত ভাৰতীয় সেনাবাহিনীৰ পোষ্ট আছে। আৰু তাতে প্ৰতিদিন 24 ঘণ্টাই তাতে সতৰ্ক হৈ থাকে, যাতে কোনো ধৰণৰ অনুপ্ৰৱেশ ইয়াতে ঘটিব নোৱাৰে। আমি দেখুৱাইছোঁ সেই পাহাৰটো, আৰু সেই পাহাৰটোৰ কাষত যি আমি পাহাৰ দেখিবলৈ পাইছোঁ, মোৰ সোঁফালে থকা সেই পাহাৰটোৰ ওপৰতো বা সেই পাহাৰটোৰ সিটো পাৰেও ভাৰতীয় সেনাবাহিনীৰ পোষ্ট আছে। আৰু তাত 24 ঘণ্টাই, বছৰৰ 365 দিনৰ 24 ঘণ্টাই তাতে সেনাবাহিনীৰ লোকসকলে প্ৰতিনিয়ত অত্যন্ত প্ৰহৰীৰ ভূমিকা পালন কৰি আহিছে। আৰু তাৰ সমান্তৰালকৈ আমি দেখুৱাইছোঁ যে ইয়াতে যিকোনো ধৰণৰ পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ ইয়াতে ভাৰতীয় সেনাবাহিনীৰ কুমাও ৰেজিমেণ্টৰ যিসকল সেনা জোৱান আছে, তেওঁলোকে এনেধৰণৰ ইয়াতে বহুখিনি পোষ্ট আছে। আৰু আমি সকলোখিনি দেখুৱাব নোৱাৰোঁ, আৰু যিখিনি আমি পাৰিছোঁ আমি দেখুৱাইছোঁ। যে আমি এইটো দেখুৱাব বিচাৰিছোঁ যে চীন সীমান্ত, ইয়াৰ পৰা যদি আমি চাওঁ যে চীনৰ যিখিনি তেওঁলোকৰ গাঁও ইত্যাদি আছে, ইয়াৰ পৰা প্ৰায় 10 কিলোমিটাৰ নিলগতে, আৰু এৰিয়েল ডিষ্টেঞ্চ হিচাপে হয়তো কম হয়। আৰু তাৰ সমান্তৰালকৈ পুনৰ দেখুৱাইছোঁ সোঁফালৰ পাহাৰ আমি দেখুৱালোঁ, আৰু বাওঁফালৰ সেই পাহাৰৰ মাজে মাজে বহুখিনি ভাৰতীয় সেনাবাহিনীৰ পোষ্ট আছে। আমি যদি জুম কৰি দেখুৱাব পাৰোঁ। আৰু সেই সুউচ্চ সেই পাহাৰৰ সিটো পাৰে চীনে ইতিমধ্যে আধুনিক পথ নিৰ্মাণ কৰিছে। আৰু আটাইতকৈ এই ঠাইখনৰ সমস্যা হৈছে পথ যোগাযোগ ব্যৱস্থা। মই দেখুৱাইছোঁ যে এটা দেশৰ অতি গুৰুত্বপূৰ্ণ ঠাই হয়, কিন্তু ইয়াতে পথ যোগাযোগ ব্যৱস্থা অতিকৈ নিম্নমানৰ। আৰু যি ধৰণে সুবিধা থাকিব লাগে তেনেধৰণৰ পথৰ ব্যৱস্থা আমি ইয়াতে দেখিবলৈ পোৱা নাই। তাৰ বিপৰীতে কিন্তু চীনে যোগাযোগ ব্যৱস্থা অতিকৈ সুগম কৰি তুলিছে। আৰু দ্বিতীয়টো হৈছে ইয়াতে যি কানেক্টিভিটি, অৰ্থাৎ মোবাইল কানেক্টিভিটি ইয়াতে অতিকৈ নিম্নমানৰ। দিনটোৰ বেছিভাগ সময় ইয়াতে মোবাইলৰ সংযোগ নাথাকে। আৰু নথকাৰ ফলত ইয়াত যিসকল সেনাবাহিনীৰ জোৱান আছে, সেনাবাহিনীৰ বিষয়া আছে, তেওঁলোকৰ বহুখিনি সমস্যাৰ সন্মুখীন হ'ব লগা হয়, স্থানীয় লোকসকল সমস্যাৰ সন্মুখীন হ'ব লগা হয়। আৰু আটাইতকৈ যিটো বিষয়ত গুৰুত্ব প্ৰদান কৰিব লাগে সেইটো হৈছে পথ যোগাযোগ ব্যৱস্থা। বিশেষকৈ বাৰিষা কালত এই অংশলৈ, দেশৰ এটা অতিকৈ স্পৰ্শকাতৰ অংশ হয়, ইয়ালৈ অহা যোৱাৰ বাবে
যি লেণ্ডশ্লাইডিঙৰ ফলতে হওক বা ইয়াত যিসমূহ নদীত যিসমূহ দলং আছে সেই দলংসমূহ ভাগি পৰাৰ ফলতে হওক যোগাযোগ ব্যৱস্থা অতিকৈ দুৰ্গম হৈ পৰে আৰু এই ক্ষেত্ৰত যদিহে চৰকাৰে গুৰুত্ব প্ৰদান কৰে তেনেহ'লে এই সীমান্ত অঞ্চলত অৰ্থাৎ ভাৰত চীনৰ এটা অতি স্পৰ্শকাতৰ সীমান্ত অঞ্চলত সেই ক্ষেত্ৰত চৰকাৰে যাৱতীয় পদক্ষেপ অতিকৈ দ্ৰুতভাৱে লোৱাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে। অৰুণাচলৰ কিবিটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।